নমস্কাৰ ষ্টাডি এণ্ড লাৰ্ণ আছাম ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম আছাম পলিটি অৰ্থাৎ অসমৰ ৰাজনৈতিক ব্যৱস্থাৰ ওপৰত আমি প্ৰস্তুত কৰি উলিওৱা অতিকৈ গুৰুত্বপূৰ্ণ কেইটামান কুৱেশ্যন এনচাৰ, যিবিলাক কুৱেশ্যন এনচাৰ আপোনালোকৰ আগন্তুক দিনত আহিব লগা অসম চৰকাৰৰ বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষা, বিশেষকৈ অসম আৰক্ষী উপ পৰিদৰ্শক ADRE আৰু আছাম পুলিচৰ ABUB এক্সামত বিশেষভাৱে সহায় হ'ব। আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাব আৰু ভিডিঅ'টো স্কিপ নকৰিব। স্কিপ কৰিলে আপোনালোকৰ গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ ৰৈ যোৱাৰ সম্ভাৱনা থাকিব পাৰে। তেন্তে পলম নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। আজি আমাৰ প্ৰথম কুৱেশ্যন চাম আৰু ইয়াতে দিয়া হৈছে হুইচ বুক ইজ অথৰ বাই তৰুণ গগৈ। তৰুণ গগৈৰ তলত উল্লেখ কৰা কোনখন গ্ৰন্থৰ লেখক আছিল। ইয়াতে 4খন গ্ৰন্থ দিয়া হৈছে আৰু আমাক সুধিছে যে তৰুণ গগৈৰ তলৰ কোনখন গ্ৰন্থৰ লেখক আছিল। ইয়াৰ কাষতে থকা পিকচাৰটো দেখি হয়তো আপোনালোকে গমেই পাইছে। আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি, টাৰ্ণ এৰাউণ্ড লিডিং আছাম ফ্ৰম দি ফ্ৰণ্ট। তৰুণ গগৈদেৱৰ গ্ৰন্থখন আছিল টাৰ্ণ এৰাউণ্ড লিডিং আছাম ফ্ৰম দি ফ্ৰণ্ট। আপোনালোকে মনত ৰাখিব। নেক্সট চাম আমি হুইচ বুক ইজ ৰিটেন বাই হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মাদেৱে তলত উল্লেখ কৰা কোনখন গ্ৰন্থ লিখিছে। ইয়াতে 3খন গ্ৰন্থ দিয়া হৈছে, আমি গোটেইখন চাই লম। প্ৰথমখন হৈছিল এটা সপোনৰ পম খেদি আৰু দ্বিতীয়খন অপশ্যন বিত আছে ভিন্ন সময় অভিন্ন মত আৰু অপশ্যন চিত আছে সমাগত সময়। আমি সকলোৱে জানো এই 3খন কিতাপে হিমন্ত বিশ্ব শৰ্মাদেৱে লিখিছিল। চ' অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ। ইয়াতে 3খন কিতাপৰ আমি বেতুপাতটো ইয়াতে দি দিছো, আপোনালোকে ভালকৈ চাই ল'ব। নেক্সট কুৱেশ্যন চাম আমি হুইচ ফৰ্মাৰ চিফ মিনিষ্টাৰ অফ আছাম অলছো চাৰ্ভ এজ দি গভৰ্ণমেণ্ট অফ মিজোৰাম। অসমৰ কোনজন প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে মিজোৰামৰ ৰাজ্যপাল হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াতে 4জন মুখ্যমন্ত্ৰীৰ বিষয়ে দিয়া হৈছে আৰু আমাক কুৱেশ্যন সুধিছে যে কোনজন মুখ্যমন্ত্ৰী অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ উপৰিও মিজোৰামৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি, হিতেশ্বৰ শইকীয়া। হিতেশ্বৰ শইকীয়া অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ উপৰিও মিজোৰামৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। নেক্সট কুৱেশ্যন চাম আমি হু ৱাজ দি ফাৰ্ষ্ট চিফ মিনিষ্টাৰ অফ আছাম টু ফ্ৰম এ নন কংগ্ৰেছ গভৰ্ণমেণ্ট। অকংগ্ৰেছ চৰকাৰ গঠন কৰা অসমৰ প্ৰথমজন মুখ্যমন্ত্ৰী কোন আছিল। আৰু ইয়াতে 4জন মুখ্যমন্ত্ৰীৰ বিষয়ে দিয়া হৈছে আৰু এই 4জন মুখ্যমন্ত্ৰীৰ ভিতৰত অকংগ্ৰেছী চৰকাৰ গঠন কৰা প্ৰথমজন মুখ্যমন্ত্ৰী কোন আমাক সুধিছে। আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ, গোলাপ বৰবৰা। গোলাপ বৰবৰা আছিল অকংগ্ৰেছী চৰকাৰ গঠন কৰা অসমৰ প্ৰথমজন মুখ্যমন্ত্ৰী। নেক্সট কুৱেশ্যন চাম আমি হাউ মেনি ৰাজ্যসভা চিট ডাজ আছাম হেভ। অসমত ৰাজ্যসভাৰ আসন কিমান। খুব ইজি কুৱেশ্যন, আমি সকলোৱে জানো। আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ, 7। অসমত ৰাজ্যসভাৰ আসনৰ সংখ্যা হৈছে 7খন আৰু বিধানসভাত 126খন আৰু লোকসভাত 14খন। নেক্সট চাম আমি হু ৱাজ দি ফাৰ্ষ্ট মাৰ্টিয়াৰ অফ দি আছাম মুভমেণ্ট। অসম আন্দোলনৰ প্ৰথম শ্বহীদ কোন আছিল। আৰু এটা 4টা অপশ্যন দিয়া হৈছে আৰু এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ, খগ্ৰেশ্বৰ তালুকদাৰ। অসম আন্দোলনৰ প্ৰথম শ্বহীদ আছিল খগ্ৰেশ্বৰ তালুকদাৰ। নেক্সট কুৱেশ্যন চাম আমি হু ৱাজ দি লাষ্ট গভৰ্ণৰ অফ আছাম এপইণ্টেড বাই দি ব্ৰিটিছ। ইংৰাজী নিযুক্তি দিয়া অসমৰ শেষ ৰাজ্যপাল কোন আছিল। এটা 4টা অপশ্যন দিয়া হৈছে আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি, ছাৰ মহম্মদ ছালেহ আকবৰ হাইদৰি। ইংৰাজী নিযুক্তি দিয়া অসমৰ শেষ ৰাজ্যপালজন আছিল ছাৰ মহম্মদ ছালেহ আকবৰ হাইদৰি। নেক্সট কুৱেশ্যন চাম আমি হুইচ চিফ মিনিষ্টাৰ অফ আছাম অলছো চাৰ্ভ এজ দি স্পীকাৰ অফ আছাম লেজিছলেটিভ এছেম্বলি। অসমৰ কোনজন মুখ্যমন্ত্ৰীয়ে অসম বিধানসভাৰ অধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। খুব এটা গুৰুত্বপূৰ্ণ কুৱেশ্যন আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি, মহেন্দ্ৰ মোহন চৌধুৰী। অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মহেন্দ্ৰ মোহন চৌধুৰীয়ে মুখ্যমন্ত্ৰী হোৱাৰ উপৰিও অসম বিধানসভাৰ অধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। আপোনালোকে মনত ৰাখিব। নেক্সট কুৱেশ্যন চাম আমি হুইচ ডিষ্ট্ৰিক্ট ফেল আণ্ডাৰ দি অট'নমাছ ডিষ্ট্ৰিক্ট লোকসভা কনষ্টিটুৱেঞ্চি। কোনবোৰ জিলা স্বায়ত্তশাসিত জিলা লোকসভা সমষ্টিৰ অন্তৰ্গত। ইয়াতে কিছুমান ডিষ্ট্ৰিক্টৰ বিষয়ে দিয়া হৈছে আৰু কুৱেশ্যনত সুধিছে যে কোনবোৰ জিলা স্বায়ত্তশাসিত জিলা লোকসভা সমষ্টিৰ অন্তৰ্গত।
আৰু এই কোৱেশ্চনটোৰ শুদ্ধ এনসাৰটো হ'ব অপশন বি ডিমা হাছাও কাৰ্বি আলং এণ্ড ৱেষ্ট কাৰ্বি আলং ডিমা হাছাও কাৰ্বি আলং এণ্ড ৱেষ্ট কাৰ্বি আলং জিলাকেইখন অট'নমাছ ডিষ্ট্ৰিক্ট লোকসভা কনষ্টিটুৱেঞ্চিৰ আণ্ডাৰত পৰে আপোনালোকে ভালদৰে মনত ৰাখিব নেক্সট কুৱেশ্যন চাম আমি হু ৱাজ দি ছেকেণ্ড মুছলিম প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ভাৰতৰ দ্বিতীয় মুছলমান ৰাষ্ট্ৰপতিজন কোন আছিল আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনসাৰটো হ'ব অপশন বি ফখৰুদ্দিন আলী আহমেদ ভাৰতৰ দ্বিতীয় মুছলমান ৰাষ্ট্ৰপতিজন আছিল ফখৰুদ্দিন আলী আহমেদ আৰু আমাক যদি সোধে ভাৰতৰ প্ৰথমজন মুছলমান ৰাষ্ট্ৰপতি কোন আছিল তেতিয়া হ'ব অপশন এ জাকিৰ হুছেইন আপোনালোকে পইণ্ট দুটা ভালদৰে মনত ৰাখিব ভাৰতৰ দ্বিতীয় মুছলমান ৰাষ্ট্ৰপতিজন আছিল ফখৰুদ্দিন আলী আহমেদ আৰু ভাৰতৰ প্ৰথম মুছলমান ৰাষ্ট্ৰপতিজন আছিল জাকিৰ হুছেইন নেক্সট কুৱেশ্যন চাম আমি during which chief minister tenure was the Assam Official Language Act 1960 enact কোন মুখ্যমন্ত্ৰীৰ কাৰ্যকালত দি আসাম অফিচিয়েল লেংগুৱেজ এক্ট 1960 প্ৰণয়ন কৰা হৈছিল খুব এটা গুৰুত্বপূৰ্ণ কুৱেশ্যন আপোনালোকে মনত ৰাখিব আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনসাৰটো হ'ব অপশন ডি বিমলা প্ৰসাদ চলিহা বিমলা প্ৰসাদ চলিহাৰ কাৰ্যকালত দি আসাম অফিচিয়েল লেংগুৱেজ এক্ট 1960 প্ৰণয়ন কৰা হৈছিল নেক্সট কুৱেশ্যন চাম আমি ইন হুইচ ইয়াৰ ডিড আসাম গেট সেপাৰেট ফ্ৰম বেংগল ফৰ এডমিনিষ্ট্ৰেটিভ পাৰপজ বাই দি ব্ৰিটিছ কোন বছৰত অসম বংগৰ পৰা প্ৰশাসনিক কামত ইংৰাজৰ দ্বাৰা বিচ্ছিন্ন হৈছিল আমি সকলোৱে জানো আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনসাৰটো হ'ব অপশন বি 1874 1874 চনত অসম বংগৰ পৰা প্ৰশাসনিক কামত ইংৰাজৰ দ্বাৰা বিচ্ছিন্ন কৰা হৈছিল বা পৃথক কৰা হৈছিল নেক্সট কুৱেশ্যন চাম আমি আৰু ইয়াতে দিয়া হৈছে আফটাৰ দি 1937 প্ৰভিন্সিয়েল ইলেকশ্যন ইন আসাম হুইচ পাৰ্টি সিকিউৰ দি most mandates 1937 চনৰ অসম প্ৰাদেশিক নিৰ্বাচনৰ পিছত কোনটো দলে সৰ্বাধিক মেণ্ডেট লাভ কৰিছিল খুব এটা গুৰুত্বপূৰ্ণ কুৱেশ্যন আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনসাৰটো হ'ব আমি সকলোৱে জানো অপশন এ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে 1937 চনৰ অসমৰ প্ৰাদেশিক নিৰ্বাচনৰ পিছত সৰ্বাধিক মেণ্ডেট লাভ কৰিছিল আপোনালোকে ভালদৰে মনত ৰাখিব নেক্সট কুৱেশ্যন চাম আমি অন হোৱাট ডেট ৱাজ দি আসাম একৰ্ড চাইন অসম চুক্তি কি তাৰিখত স্বাক্ষৰিত কৰা হৈছিল খুব এটা গুৰুত্বপূৰ্ণ কুৱেশ্যন আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনসাৰটো হ'ব অপশন চি 15 আগষ্ট 1985 অৰ্থাৎ 15 আগষ্ট 1985 চনত অসম চুক্তি স্বাক্ষৰিত কৰা হৈছিল নেক্সট কুৱেশ্যন চাম আমি ডিউৰিং দি চাইন অফ আসাম একৰ্ড হু ৱাজ দি প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া অসম চুক্তি স্বাক্ষৰ কৰাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল খুব এটা গুৰুত্বপূৰ্ণ কুৱেশ্যন আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনসাৰটো হ'ব অপশন ডি ৰাজীৱ গান্ধী অসম চুক্তি স্বাক্ষৰ কৰাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল ৰাজীৱ গান্ধী নেক্সট কুৱেশ্যন চাম আমি হু ৱাজ দি চিফ মিনিষ্টাৰ অফ আসাম হু ৱাজ দি ফাৰ্ষ্ট চিফ মিনিষ্টাৰ অফ আসাম আমি সকলোৱে জানো অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনসাৰটো হ'ব অপশন চি গোপীনাথ বৰদলৈ অসমৰ প্ৰথম মুখ্যমন্ত্ৰী আছিল গোপীনাথ বৰদলৈ নেক্সট চাম আমি হু ৱাজ দি চিফ ছেক্ৰেটাৰী অফ আসাম এট দি টাইম অফ হিষ্টৰিক আসাম একৰ্ড ঐতিহাসিক অসম চুক্তিৰ সময়ত অসমৰ মুখ্য সচিব কোন আছিল খুব এটা গুৰুত্বপূৰ্ণ হ'ব অপশন বি পি পি ত্ৰিবেদী ঐতিহাসিক অসম চুক্তিৰ সময়ত অসমৰ মুখ্য সচিব আছিল পি পি ত্ৰিবেদী ধন্যবাদ ইমানলৈকে আপোনালোকে আমাৰ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোক সকলোকে অশেষ ধন্যবাদ থাকিল আগন্তুক দিনত আমাৰ গুৰুত্বপূৰ্ণ ভিডিঅ'বোৰ পাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজিৰ ভিডিঅ'ৰ পৰা যদি আপোনালোকৰ অকণমান হ'লেও সহায় হৈছিল ভাবিছে তেন্তে লগৰ বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব